নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আমি উল্লেখ কৰিছিলোঁ যে এতিয়াৰ পৰা আমি RTI তথ্যৰ ভিত্তিত প্ৰতিটো ৱাৰ্ড প্ৰতিটো পঞ্চায়ততে আমি সংবাদ পৰিৱেশন কৰিম আৰু RTI তথ্য ভিত্তিক আপোনালোকলৈ আমি লৈ আনিছোঁ এক বিশেষ সংবাদ। প্ৰিয় দৰ্শকসকল, পুনৰ আমি ঘূৰি গৈছোঁ মৰাবজাৰ গাঁও পঞ্চায়ত। মৰাবজাৰ গাঁও পঞ্চায়ত বুলি ক'লে এটা কথাই সকলোৱে জানে যে মৰাবজাৰ গাঁও পঞ্চায়তখন আছিল অনিয়ম আৰু দুৰ্নীতিৰ ভূস্বৰ্গ। অনিয়ম আৰু দুৰ্নীতিৰ ভূস্বৰ্গ মৰাবজাৰ গাঁও পঞ্চায়ত আছিল অগপ নেতৃত্বাধীন এখন পঞ্চায়ত, য'ত ভোটদাতা ৰাইজে ত্ৰাহি মধুসূদন দেখিব লগা হৈছিল একাংশ জনপ্ৰতিনিধিৰ অনিয়ম দুৰ্নীতি। প্ৰিয় দৰ্শকসকল, য'ত জব কাৰ্ড কেলেংকাৰীৰ পৰা অৰুণোদয় আঁচনিলৈকে ভয়াৱহ কেলেংকাৰী অনিয়ম সংঘটিত হৈছিল, য'ত না জল না স্থল হৈছিল ভোটদাতা ৰাইজৰ আৰু গণতান্ত্ৰিক অধিকাৰ সাব্যস্তকৰণেৰে সেই দুৰ্নীতিৰ পোহা মেলা সেই তথাকথিত জনপ্ৰতিনিধিসকলক উচন যোৱালে জনতাই পুৰণিক বিদায় দি এতিয়া নতুনক আদৰি লৈছে। প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিছে এইসমূহ RTI তথ্য। আমি পূৰ্বতে মৰাবজাৰ গাঁও পঞ্চায়তত যি ভয়াৱহ জব কাৰ্ড লগতে অৰুণোদয় আঁচনিক কেন্দ্ৰ কৰি যি ভয়াৱহ অনিয়ম হৈছিল তাক সবিস্তাৰে আমি সংবাদ পৰিৱেশন কৰিছিলোঁ। প্ৰিয় দৰ্শকসকল, আমি পূৰ্বতে উল্লেখ কৰিছিলোঁ যে একাংশ অযোগ্য ব্যক্তিক মহিলাক ইয়াত অৰুণোদয় হিতাধিকাৰী সজোৱা হৈছে, যিখিনি RTI তথ্যত আজি দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে। প্ৰিয় দৰ্শকসকল, এইসমূহ হিতাধিকাৰী নিৰ্বাচনত 4জন ব্যক্তিৰ স্বাক্ষৰ আছিল, য'ত আছিল বিমান দত্ত, জিতেন দত্ত, চম্পক শইকীয়া। এই 4জন ব্যক্তিৰ স্বাক্ষৰত এইসকল হিতাধিকাৰী নিৰ্বাচিত হৈছিল। প্ৰিয় দৰ্শকসকল, আজি RTI তথ্যত পুনৰ কৈছোঁ দিনৰ পোহৰৰ দৰে স্বচ্ছ হৈ পৰিলে এই অনিয়ম আৰু এই RTI তথ্যত স্পষ্টভাৱে উল্লেখ আছে যে পঞ্চায়ত সম্পাদকৰ পঞ্চায়ত সচিবৰ উপস্থিতিত এইকেইজনে স্বাক্ষৰ কৰিব লাগে। এতিয়া প্ৰশ্ন হ'ল, পঞ্চায়ত সচিবৰ উপস্থিতিত স্বাক্ষৰ কৰা হৈছিল নে? আৰু ইতিপূৰ্বে চম্পক শইকীয়াই স্পষ্টভাৱে উল্লেখ কৰিছে যে তেখেতে স্বাক্ষৰ প্ৰদান কৰা নাছিল এই হিতাধিকাৰী নিৰ্বাচনত। কোনে কৰিছিল এই স্বাক্ষৰ? ইয়াক লৈ যথেষ্ট হুলস্থুলীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিল মৰাবজাৰ গাঁও পঞ্চায়তত। গৌৰীসাগৰ থানালে মৰাবজাৰ গাঁও পঞ্চায়তৰ মহিলা ঢপলিয়াই গৈছিল ন্যায় প্ৰাপ্তিৰ বাবে। আজি জনসাধাৰণে ৰায়দান দিলে, জনসাধাৰণে পৰিৱৰ্তন আনিলে, জনসাধাৰণে নতুনত্ব আনিলে, কিন্তু এই সময় উকলি যোৱাৰ পিছতো কিন্তু খাকী পোছাকধাৰী আৰক্ষীৰ ভূমিকা আজিও নিৰ্লিপ্ত কিয়? জনসাধাৰণে দেখা পাবনে যে প্ৰকৃত দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাইছে নে কোনোবা ক্ষমতাশালী কোনোবা ৰাজনৈতিক ব্যক্তিৰ হস্তক্ষেপত এই সমগ্ৰ বিষয়টো গাত দিব বিচৰা হৈছে? এই আজি প্ৰতিজন ভোটদাতা ৰাইজৰ বাবে আজি 1 লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে। প্ৰিয় দৰ্শকসকল, পুনৰ কওঁ যে চম্পক শইকীয়াই স্পষ্টভাৱে কৈছিলে যে তেওঁ স্বাক্ষৰ প্ৰদান কৰা নাছিল, কিন্তু কোনে কৰিছিল এই স্বাক্ষৰ? যদি এই দুখী ব্যক্তিজনক যদি প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰে, জনসাধাৰণৰ সন্মুখত যদি তুলি ধৰিব নোৱাৰে, তেনেহ'লে আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ আস্থা বিশ্বাস থাকিব কেনেকৈ? আৰু প্ৰিয় দৰ্শকসকল, শেহতীয়াকৈ অসম নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই উল্লেখ কৰিছে যে পঞ্চায়ত সম্পাদক যিজন সচিব, এই সচিবজনো সমানেই জগৰীয়া। গতিকে তেখেতৰ ওপৰতো তদন্ত কৰিব লাগে আৰু যদি পঞ্চায়ত সম্পাদকজনৰ ওপৰত তদন্ত কৰা হয়, নিশ্চিতভাৱে জুলুঙাৰ মেকুৰী ওলাই পৰাৰ সম্ভাৱনাই অধিক বুলি ব্যক্ত কৰিছে দিগন্ত শইকীয়াই। কিন্তু প্ৰশ্ন হয়, জনতাই ন্যায় পাবনে?
জনতাই প্ৰকৃত দুখীয়া শাস্তি পোৱাটো দেখিবলৈ পাবনে? প্ৰশাসনৰ প্ৰতি, আৰক্ষীৰ প্ৰতি, খাকী পোছাকযোৰৰ প্ৰতি জনতাৰ যি আস্থা আৰু বিশ্বাস, এই আস্থা আৰু বিশ্বাস অটুট ৰাখিব পাৰিবনে গৰিসাগৰ আৰক্ষীয়ে? আজিৰ দিনটোত ই লাখটকীয়া প্ৰশ্ন। প্ৰিয় দৰ্শকসকল, পৰৱৰ্তী প্ৰতিবেদনত আমি লৈ আনিম যিসকল অযোগ্য হিতাধিকাৰীৰ নাম ইয়াত সন্নিৱিষ্ট কৰা হৈছিল। পাতে পাতে পিস্তাই পিস্তাই আপোনালোকে লক্ষ্য কৰক, পিস্তাই পিস্তাই অযোগ্য হিতাধিকাৰীৰ নাম ইয়াত সন্নিৱিষ্ট হৈছে। অযোগ্য ব্যক্তিক হিতাধিকাৰী সজোৱা হৈছিল। কিয় কৰা হৈছিল এনে? প্ৰিয় দৰ্শকসকল, এনে সংবাদ আমি পুনৰ লৈ আনিম। চাই থাকিব আছাম লাইভ 7। ধন্যবাদ।